ব্যতিক্ৰমী কৌশলেৰে প্ৰচাৰ চলাবলৈ গৈ এতিয়া বিপদত হাঁহ খাব। আজি হাঁহ খাব ওলাইছে, কাইলৈ গাহৰি খাব ওলাব আৰু পৰহিলৈ কিজানি খাব ওলাব। ব্যস্ত মহানগৰীৰ চিটি চেণ্টাৰত হাঁহ এৰি দিয়া হ'ল আৰু নিৰীহ হাঁহটোৰ ওপৰত চলিল অত্যাচাৰ। আনকি মহানগৰীৰ ৰাজপথতো এৰি দিয়া হৈছিল হাঁহ আৰু হাঁহটোৰ ওপৰত পৰিছিল জঁপিয়াই। মহানগৰীত হৰ্ডিং লগোৱালৈকে সকলো ঠিকে আছিল আৰু যেতিয়া হাঁহটোক লৈ জীৱন্ত হাঁহ এটাক লৈ যেতিয়া খেলা খেলিবলৈ আৰম্ভ কৰিলে প্ৰচাৰৰ নামত, এতিয়া বিপদত পৰিব ধৰিছে হাঁহ খাব। ইতিমধ্যে দিছপুৰ আৰক্ষী চকীত গছৰ ৰুজু কৰিছে। প্ৰকৃতাৰ্থত এই হাঁহ খাবৰ আঁৰত আছে এখন অসমীয়া ছবি চুপাচুপি। অসমীয়া ছবিৰ দুৰ্দিন চলি থকাৰ কথা চৰ্চা চলি আছে, সঁচা কথা, কিন্তু সংশ্লিষ্ট প্ৰযোজক আৰু পৰিচালকে জনা উচিত ভাল ছবিৰ জনপ্ৰিয়তা অসমত এতিয়াও আছে। নমস্কাৰ প্ৰিয় দৰ্শক, চাই আছে ডিবি নিউজ। ব্যস্ত মহানগৰীত ডাঙৰ ডাঙৰ হৰ্ডিং লাগিল হাঁহ খাব। আনকি প্ৰথম অৱস্থাত হাঁহ বাননটো ভুল আছিল আৰু পৰৱৰ্তী পৰ্যায়ত হাঁহ খাব বাননটো শুদ্ধ কৰিও LED লগতে বিভিন্ন স্থানত মহানগৰীত দেখা পোৱা গ'ল। ৰঙা হল্ডিঙত বগা ৰঙৰ এটি হাঁহ আৰু ওপৰত লিখা আছিল হাঁহ খাব। আৰু বিভিন্নজনে ভাবিছিল যে এয়া এখন হোটেলৰ অথবা ৰেষ্টুৰেণ্ট অথবা ৰিজৰ্ট অথবা মছলা কোম্পানী অথবা চিমেণ্টৰ বিজ্ঞাপন হ'ব পাৰে আৰু এই বিজ্ঞাপনটোক লৈ কৌতূহল চলিছিল। আনকি বিভিন্নজনে বিভিন্ন ধৰণে চৰ্চাও কৰিছিল যে মই হাঁহ নাখাওঁ আৰু এই হাঁহ খাব কি ওলাইছে। যেতিয়ালৈকে হল্ডিঙত লাগি আছিল সকলো ঠিকে আছিল, যেতিয়া এই হাঁহ খাব হল্ডিঙৰ বিপৰীতে আহি গ'ল মহানগৰীৰ চিটি চেণ্টাৰ, মহানগৰীৰ ৰাজপথত প্ৰচাৰ কৰিবলৈ নামি পৰিল। এতিয়া এই প্ৰচাৰ কৰি এতিয়া বিপদত পৰিব হাঁহ খাবৰ পৰিয়াল। এই হাঁহ খাবৰ আঁৰত কি আছে? এখন ছবি, অসমীয়া ছবি চুপাচুপি। আৰু এই অসমীয়া ছবিখনৰ চুপাচুপিখনৰ প্ৰচাৰৰ বাবে এটা ব্যতিক্ৰমী পন্থা লৈছিল, ইয়াক পৰিকল্পনা কৰিছিল মাৰ্কেটিং টীমে। কিন্তু এতিয়া বিপদত পৰিব। প্ৰকৃতি প্ৰেমীসকলে এতিয়া জাগিছে, উল্লেখ কৰিছে যেতিয়ালৈকে হৰ্ডিঙত লাগি আছিল, LED বেনাৰত লাগি আছিল, তেতিয়ালৈকে ক'ব লগা আমাৰ একো নাছিল, কিন্তু এটা নিৰীহ জীৱক লৈ এনেধৰণে খেল খেলিবলৈ কোনে অধিকাৰ দিলে? এটা জীৱন্ত হাঁহক চিটি চেণ্টাৰত এৰি দিয়া হ'ল, তাৰপিছত তাৰ ওপৰত জঁপিওৱা হ'ল আৰু বিভিন্ন ধৰণৰ অত্যাচাৰ চলিল বুলি অভিযোগ আনিছে। আনকি ব্যস্ত মহানগৰীৰ ৰাজপথতো এই বগা হাঁহ এৰি দিয়া হ'ল আৰু বিভিন্নজন চেলিব্ৰিটিৰ হাতেৰে তাক প্ৰচাৰ কৰা হ'ল। এতিয়ালৈকে যদিও বা এই হাঁহ খাবৰ আনুষ্ঠানিকভাৱে অসমীয়া ছবি চুপাচুপিয়ে প্ৰকাশ কৰা নাই যে এইখন এখন অসমীয়া ছবি, কিন্তু ইতিমধ্যে এক সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি এইখন এখন অসমীয়া ছবি আৰু ইয়াৰ ওপৰত প্ৰকৃতি প্ৰেমীয়ে ইতিমধ্যে গছৰ ৰুজু কৰিছে। আনকি অসম চৰকাৰক অনুৰোধ জনাইছে যে অসম চৰকাৰে এই বিষয়টো গুৰুত্ব সহকাৰে ল'ব লাগে, আনকি ইয়াৰ ওপৰত বিহিত ব্যৱস্থা লোৱাৰ বাবে অনুৰোধ জনাইছে। আমি সবিস্তাৰে আপোনালোকক জনাম। তাৰ পূৰ্বে জনাই লৈছোঁ যে অসমত অসমীয়া ছবিৰ বা অসমীয়া ছবি জগতৰ দুৰ্দিন চলি আছে, সঁচা কথা, কিন্তু অসমত ভাল ছবিৰ কেতিয়াও দুৰ্দিন চলা নাই। সংশ্লিষ্ট প্ৰযোজক আৰু পৰিচালকে জনা উচিত যে অসমত ভাইমন দাৰ দৰে ছবি হৈছিল ছুপাৰহিট, অসমত বিদুৰ ভাইৰ দৰে ছবি হৈছিল ছুপাৰহিট, ৰাইজে দৌৰি দৌৰি গৈ চাব গৈছিল। জুবিন গাৰ্গৰ শেষৰখন ছবি ৰৈ ৰৈ বিনালেৰ কথা নকওঁৱেই, ভাল ছবিখনক সদায় আঁকোৱালি লয়। ছবি প্ৰচাৰত ব্যতিক্ৰম লাগে, কিন্তু এনেধৰণৰ অতি ব্যতিক্ৰমে কেতিয়াবা বিপদত মাতে। আমি জীৱ জন্তুক যদি ব্যৱহাৰ কৰিবলৈ লওঁ তেনেহ'লে এয়া কিন্তু শুভ লক্ষণ নহয়। এই বিষয়ে ইতিমধ্যে চৰ্চা আৰম্ভ কৰিছে। আনকি এই বুলিও চৰ্চা হৈছে যে আজি হাঁহক লৈ এনেধৰণে প্ৰচাৰ চলিছে, কালি পৰহি কোনোবা এজন পৰিচালক বা কোনোবা এজন মাৰ্কেটিঙৰ মানুহে গাহৰি এটা লৈ এনেধৰণে প্ৰচাৰ কৰিব। ভাবকচোন, এবাৰ কল্পনা কৰক, হাঁহৰ পিছত গাহৰি, তাৰ পিছত যদি আকৌ গৰুক লৈ কোনোবাই ছবি বনায় বা গৰুৰ কাহিনীক লৈ আকৌ যদি গৰুক লৈ এনেধৰণে প্ৰচাৰ কৰে, তেতিয়াহ'লে কেনেধৰণৰ এটা অবৰ্ণনীয় এটা পৰিৱেশ হ'ব। গতিকে এই বিষয়টোক লৈ প্ৰকৃতি প্ৰেমীসমূহৰ মাজত প্ৰশ্ন আছে। বিভিন্নজনে ইয়াক লৈ প্ৰশ্ন উত্থাপন কৰি সামাজিক মাধ্যমত উপৰিও চৰ্চা কৰা আৰম্ভ কৰা দেখা পোৱা গৈছে। আৰু শেহতীয়াকৈ মহানগৰীৰ দিছপুৰত এখন থানাত ইতিমধ্যে গছৰ ৰুজু কৰিছে আৰু হাঁহ খাব এই বেনাৰখনলৈকে ঠিকে আছিল, আৰু হাঁহটোক লৈ যেতিয়া চিটি চেণ্টাৰত এনেধৰণে প্ৰচাৰ কৰিলে তাৰ ওপৰত কেইবাটাও প্ৰশ্ন কৰি গছৰ ৰুজু কৰিছে। আমি এই মুহূৰ্তত সেই মন্তব্য শুনাই লৈছোঁ। এই দুখৰ কথা,
কেইদিনমানৰ পৰা আমি গুৱাহাটীত দেখা পাই আছিলোঁ যে হাঁহ খাব বুলি কিবা এখন হোৰ্ডিং দেখা পাই আছিলোঁ, এটা মাৰ্কেটিং গিমিক হৈ আছিল। আমি এইটো বস্তুলৈ ইম্পৰ্টেঞ্চ দিয়া নাছিলোঁ, কিন্তু যোৱাকালি আমি দেখা পালোঁ নিউজ চেনেল কেইটামানত যে গুৱাহাটীৰ ৰাস্তাৰ মাজত গণেশগুৰি কমাৰ্চ তাৰপিছত এখন মলত চিটি চেণ্টাৰত হাঁহ কেইটামান এৰি দিছে। দিয়াৰ পিছত তেওঁলোকৰ হাঁহকেইটা এৰি দিছে, হাঁহকেইটাৰ ওপৰত মানুহে জঁপিয়াই পৰিছে, ট্ৰেফিক ভায়লেশ্যনছ হৈছে। আমি সেই কথাখিনিও ইমান ইম্পৰ্টেঞ্চ দিয়া নাছিলোঁ, কিন্তু যেতিয়া আমি দেখা পালোঁ যে এইটো এটা এনিমেল ক্ৰুৱেল্টি হয়, তেতিয়া আমি এই বস্তুটো চিৰিয়াছলি লৈছোঁ। তাৰপিছত আমি ফাইণ্ড আউট কৰিছোঁ যে হৈছে কি একচুৱেলি। তেতিয়া আমি গম পালোঁ এখন অসমীয়া চিনেমা চুপা চুপি ৰিলিজ হ'বলৈ গৈ আছে, তাৰ প্ৰমোশ্যন এইটো। চ' আমাৰ প্ৰথম কুৱেশ্যন এইটোৱে যে চিনেমা এখন এটা প্ৰডাক্ট হয়, এটা প্ৰডাক্ট বেচিবলৈ এটা নিৰীহ জীৱ ৰাস্তাত এৰি দি পেলাই এনেকৈ এনিমেল ক্ৰুৱেল্টি হেৰেছমেণ্ট কৰাৰ অধিকাৰ কোনে পালে? মানুহৰ এটা হিউমেটেৰিয়ান এটা ভেলু আছে। মানুহে এইখিনি কাম কৰাৰ আগত এবাৰ ভাবিব লাগিছিল যে এইখিনি কৰিবলৈ নাপায়। এটা জীৱক গুৱাহাটীৰ ৰাস্তাৰ মাজত ট্ৰেফিকৰ মাজত 10-15টা হাঁহক এৰি দিছে, ৰাইজে জঁপিয়াই পৰিছে। অভিয়াছলি ৰাইজ জঁপিয়াবই তেনেকৈ দেখিলে। চ' এই কথাটো যোনখিনি কৰিছে বিৰাট নিন্দনীয় বিষয় এই বিষয়টো। তাৰপিছত আমি ফাইণ্ড আউট কৰোঁতে গম পাইছোঁ এখন চুপা চুপি বুলি অসমীয়া চিনেমা। চ' আমি সেই চিনেমাখনৰ প্ৰডিউচাৰ, ডাইৰেক্টৰ, তেওঁলোকৰ ওপৰত আমাৰ এটা কমপ্লেইন দিবলৈ আমি থানালৈ গ'লোঁ। দিছপুৰ থানাত আজি আমি কমপ্লেইন দিছোঁ। এতিয়া আমি চেঞ্চৰ বৰ্ডৰ বাহিৰত আছোঁ, চেঞ্চৰ বৰ্ডত কমপ্লেইন দিছোঁ। আৰু ইয়াৰ পিছত আমি DC অফিচতো যাম, DC ছাৰৰ তাত আমি এটা কমপ্লেইন দিম। ৰিটেন কমপ্লেইন অলৰেডি তাত জমা দিয়া হৈ যাব অলপ পিছত। কিন্তু আমাৰ কুৱেশ্যনটো এইটো যে এনিমেল ক্ৰুৱেল্টি চাব গ'লে লাইভ ষ্টক হয়, হাঁহ হয়, কিন্তু হাঁহৰ ওপৰত হাঁহ অসমীয়া মানুহে খায়, সেইটো ন' ডাউট, চবেই খায়, এইটো ইণ্ডিয়ান মানুহে খায়। কিন্তু খোৱাৰ কথাটো বেলেগ কথা। বহুতে গালি পাৰিব পাৰে যে হাঁহ খায়ে, হাঁহৰ কাৰণে কিয় মাত দিব লগা হৈছে। মই সেইকাৰণে এই কথাটো ক'ব আহিছোঁ। লাইভ ষ্টক খোৱাটো বেলেগ কথা, সেইটো এটা টোটেলি ডিফাৰেণ্ট চেপ্টাৰ। কিন্তু জীৱিত এটা জীৱক, চৰাইক এখন চিনেমাৰ প্ৰমোশ্যনৰ কাৰণে নি পেলাই ৰাস্তাৰ মাজত টৰ্চাৰ কৰাটো এটা নিন্দনীয় বিষয়। আমি সেই কথাটোহে ক'বলৈ বিচাৰিছোঁ। আৰু এই চিনেমাখনৰ প্ৰডিউচাৰ, ডাইৰেক্টৰ, গোটেই টিমটোক আমাৰ কুৱেশ্যন যে আপোনালোক শিল্পী হয়, শিল্পীৰ প্ৰথম হ'ব লাগে যে মানৱতা, হিউমেনিটেৰিয়ান থিং। এই শিল্পীৰ এইখিনি মানৱতা নাথাকিলেনে কেইটামান জীৱক ৰাস্তাত এৰি পেলাই এই হেৰেছমেণ্ট, টৰ্চাৰ কৰিছে। আৰু লগতে আমি কুৱেশ্যন এটা সুধিব বিচাৰিছোঁ চিটি চেণ্টাৰ মলত সেই হাঁহকেইটাক এৰি দিয়া হৈছে, এৰি পেলাই 10-15টা মানুহে চবফালে জঁপিয়াইছে। চ' চিটি চেণ্টাৰে এই এনিমেল ক্ৰুৱেল্টিটো কিয় এলাউ কৰিলে? চিটি চেণ্টাৰে এই বস্তুটো প্ৰমোশ্যনৰ কাৰণে দিয়ে জেগাখিনি, কিন্তু এনিমেল ক্ৰুৱেল্টিৰ কাৰণে দিয়াটো এটা নিন্দনীয় বিষয় হৈছে, যাৰ কাৰণে আমি FIRত চিটি চেণ্টাৰকো ইনক্লুড কৰিছোঁ। আমি দিছপুৰ থানাত FIR দিছোঁ, আমি DC কোৰ্টত কমপ্লেইন লেটাৰ দিছোঁ, আমি চেঞ্চৰ বৰ্ডত কমপ্লেইন দিছোঁ। চ' আমি আশা কৰোঁ যে অসম গভৰ্ণমেণ্টে, অসম পুলিচে এই বিষয়টো বিৰাট চিৰিয়াছলি ল'ব, লৈ পেলাই অতি শীঘ্ৰে মানে এজ চুন এজ পচিবল এটা ষ্টেপ লওক। কাৰণ এইটো এটা বিষয় যোনটো ইমান ইজিলি এৰি দিব নোৱাৰি। এনিমেল ক্ৰুৱেল্টি, ট্ৰেফিক ভায়লেশ্যনছ, আৰু এইটো এটা হিউমেনিটেৰিয়ান গ্ৰাউণ্ডত চাবই লাগিব। আমি এই বস্তুটোৰ কাৰণে লাগিলে কোৰ্টত যাম, কিন্তু এই বস্তুটো আমি ইমান ইজিলি এৰি নিদিওঁ। আৰু এটা কথা মই ক'ব বিচাৰিছোঁ যে চিনেমাখনৰ প্ৰডিউচাৰ নৃপেন দাস আৰু ঋষিকেশ পাটগিৰি। নৃপেন দাস তেওঁ এজন বিখ্যাত মানুহ, তাৰপিছতো এই ভুলটো যে তেওঁ কিয় কৰালে মই বুজি পোৱা নাই। কাৰণ তেওঁ অসমীয়া মানুহৰ কাৰণে বহুতখিনি কৰা বুলি আমি দেখা পাই আহিছিলোঁ, কিন্তু এই বস্তুটো তেওঁ চাগৈ চাইছে নাইছোঁ আমি গম নাপাওঁ, কিন্তু এই বস্তুটো চাব লাগিছিল। আৰু মাৰ্কেটিং টিম ভিডিঅ'ৰ জৰিয়তে এটা কথা আকৌ জনাওঁ যে এনেধৰণে প্ৰচাৰ কৰা অসমীয়া ছবিখন কিমান সফল হ'ব সেয়াও এটা ডাঙৰ প্ৰশ্ন। কিয়নো প্ৰকৃতি প্ৰেমীসকলে ইতিমধ্যে বেয়া পাইছে এই ধৰণৰ প্ৰচাৰক। ব্যতিক্ৰম হ'ব লাগে প্ৰচাৰ, কিন্তু বেছি ব্যতিক্ৰম কৰিবলৈ গৈ বা কোনোবা জীৱ জন্তুৰ ওপৰত অত্যাচাৰ কৰিবলৈকে যোৱা বিষয়টোৱে এতিয়া ভাল পোৱা নাই প্ৰকৃতি প্ৰেমী লোকসকলে, যাৰ বাবে আইনৰ কাষ চাপিছে। চিনেমাখনৰ যোনে প্ৰমোট কৰিছে, PR টিম, মাৰ্কেটিং টিম, তেওঁলোকে যিখিনি কাম কৰিছে অতি নিন্দনীয়। এই মাৰ্কেটিং টিমটো বিচাৰত আহিব লাগে। মই এইখিনিয়ে কৈছোঁ। আমাৰ বিশ্বাস যে অসম চৰকাৰে, অসম পুলিচে এই ষ্টেপটো ভালকৈ ল'ব। থেংক ইউ। শুনিলে প্ৰিয় দৰ্শক, আপোনালোকে আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত জনাব যে জীৱ জন্তুক লৈ এনেধৰণে প্ৰচাৰ কৰাটো কিমান যুক্তিসংগত, আৰু এনেধৰণে অত্যাচাৰ কৰা বুলিয়ে ইতিমধ্যে চৰ্চা হৈছে যে হাঁহটোৰ ওপৰত এনেধৰণে অত্যাচাৰ কৰাৰ অধিকাৰ ক'ত পালে বুলিও। হাঁহ যদিও বা আমি খাওঁ, কিন্তু এনেধৰণে অত্যাচাৰ কৰাটো কোনো উচিত নহয় বুলি চৰ্চা চলিছে। আৰু আপোনালোকে আপোনালোকৰ মতামতসমূহ নিশ্চয় জনাব কমেণ্ট ছেকশ্যনত।